মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ নামত যিবিলাকে একো আপডেট নোহোৱাকে ভিডিঅ' বনাই আছে নহয় তেওঁলোকৰ কাৰণে বিশেষকৈ ভিডিঅ'টো বনাইছো কাৰণ তেওঁলোকে ভিউজৰ আশাত মই নিজে এজন ক্ৰিয়েটাৰ মই আজিলৈকে তেনেকৈ কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই কিন্তু এই কাৰণে ভিডিঅ'টো বনোৱা হৈছে যে যিবোৰ মানুহে দুদিনমান পিছে পিছে আপডেট আহিছে কিবা আহিছে কেতিয়া হ'ব কেতিয়া দি আছে এইবিলাক কথা লৈ যিবিলাক ভিডিঅ' বনাই নহয় আপোনালোকে জানে নে কিছুমান ৰাইজে বিভ্ৰান্ত হৈ আছে যিবিলাক মানুহে আবেদন কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত তেওঁলোকে বিভ্ৰান্ত হৈ যায় যে কি কৰিব কেতিয়া টকাটো পাব বা কি ক'ত জমা কৰিব লাগিব নেক্সট ষ্টেপটো কি আছে কি কাৰণত আপোনালোকে ফটো আমি কৰি আছে কওকচোন অলপ ভিউজৰ আশাত টকাৰ আশাত প্লিজ ষ্টপ দিছ মই সকলোকে ৰিকুৱেষ্ট কৰিছো ষ্টপ দিছ নহলে সাধাৰণ ৰাইজে যেতিয়া বিভ্ৰান্ত হৈ আপোনালোকৰ যদি সঁচাই কৈছে তেনেকৈ যদি চৰকাৰী কোনো আপডেট কোনো ধৰণৰ চৰকাৰী যদি আপডেট নাথাকে নহয় এনেকা ভিডিঅ' বনালে আপোনালোকৰ চেনেলটো ৰিপোৰ্ট মাৰা হ'ব পিছত ষ্টপ প্লিজ মই সকলোকে ৰিকুৱেষ্ট কৰিছো এনেকে নকৰিব এছাম মানুহৰ লগত এনেকে তেওঁলোকৰ ইমোচন লৈ নিখেলিব কাৰণ সেকেন্ড ইনষ্টলমেন্ট এতিয়ালৈকে কোনো ধৰণৰ আপডেট আমি যিবিলাকে ধৰক ফাৰ্ষ্ট ইনষ্টলমেন্টৰ টকাটো অলৰেডি পাইছে বেংকৰ ফালৰ পৰা যেটো টকা তেওঁলোকে কোনো ধৰণৰ আপডেটে পোৱা নাই কিন্তু এপিনে দেখুৱাই আছে লোন অলৰেডি পাই আছে এইটো ডিস্ট্ৰিক্টত কমপ্লিট হৈ গ'ল এইটো ডিস্ট্ৰিক্টত কমপ্লিট আমাৰ পিনে কমপ্লিট হৈ গ'ল আপোনালোকৰ পিনে কেতিয়া দিব এনেকে ধৰণৰ ভিডিঅ' বনাই আছে আৰে ভাই অকল ভিউজৰ আশাত ইমান তললৈ কিয় গৈ আছে তোমালোকে মই বহুকেইটা মানুহ মই মেনশ্যন নকৰো কিন্তু সঁচাই কৈছো যদি কোনো ধৰণৰ ফেক ইনফৰমেশ্যন দি ভিডিঅ' আপলোড কৰা মই ডাইৰেক্ট চিএম ত্ৰিপুলৰ যেটো অফিচিয়েল ৱেবছাইট আছে নহয় তাত গৈ তোমালোকৰ নামত কমপ্লেইন কৰি দিম মই ডাইৰেক্ট কৈছো মানুহৰ বিভ্ৰান্ত নকৰিবা কাৰণ বহু মানুহে খেলিমেলি হৈ আছে যে টকাটো সিলেকশন হৈ গৈছে নেকি আমি টকাটো নাপাম নেকি তেনেকুৱা এটা কন্ডিশনত হৈ আছে কিন্তু মই তেওঁলোকক কৈছো বিশেষকৈ আপোনালোকে ৱেট কৰক এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী ভাৱে কোনো আপডেট আপোনালোকৰ বাবে অহা নাই আৰু যেতিয়া আহিব তেতিয়া আমি নিজেই ভিডিঅ' বনাই আপোনালোকক মই জনাম আৰু যিবিলাকে ভাল ভিডিঅ' বনায় বা কোনো ধৰণৰ মিছাকে আপডেট নিদিয়ে সেই চেনেলবোৰক আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক মই নকওঁ যে মোৰ চেনেলটোৱে সাবস্ক্ৰাইব কৰক সেইবিলাক চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে কোনো ধৰণৰ ফেক ভিডিঅ' আজিলৈকে দিয়া নাই ৰিকুৱেষ্ট কৰিছো আৰু নতুনকে ক্ৰিয়েটাৰ যিবোৰ আছে তেওঁলোকে বিশেষকৈ ভিউজৰ আশাত একদম আবুল তাবুল ভিডিঅ' বনাই আছে মানে টকাটো পাই আছে পাব এই ডিস্ট্ৰিক্টত হৈ গ'ল ওই ডিস্ট্ৰিক্টত হৈ গ'ল এনেকা ধৰণৰ ভিডিঅ' কিয় আপলোড দিয়া ভাই অকল ভিউজৰ আশাত মানুহৰ ইমোচন জড়িত হৈ আছে এইটোৰ লগত প্লিজ নকৰিবা তেনেকে তোমালোকে জানানে কিছুমান মানুহে এই টকাটোৰ আশাত হয়তো বহুত ডাঙৰ এটা সপোন ভাবি আছে সপোন তেওঁলোকে চাই আছে যে টকাটো পালে এই কামটো কৰিব কিন্তু এনেকে কৰাৰ পিছত ক'ত তেওঁলোকে চাবাচোন এনেকে নকৰিবা মই সকলো নতুন ইউজাৰক বিশেষকৈ ৰিকুৱেষ্ট কৰিছো নহলেতো চিএম ত্ৰিপুলৰ ৱেবছাইটত গৈ কমপ্লেইন কৰিলে নহয় তোমালোকৰ সঁচাই কৈছো বিপদ হৈ যাব পিছত গতিকে তেনেকে নকৰিবা আৰু বহুতে দৰকাৰী ভিডিঅ' আছিলে গতিকে যিবোৰ নতুন ইউজাৰ বা যিবোৰ মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে আপোনালোকে অলপ সতৰ্ক থাকিব কাৰণ আজিকালি ইউটিউবত ভিউজৰ আশাত বহু মানুহে ফটো ভিডিঅ' আপলোড কৰি থাকে পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাব আৰু যদি কিবা আপডেট থাকে অতি সোনকালে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম